ৰাজ্যৰ সৰ্বত্ৰ এতিয়া ৰঙালীৰ ৰঙীন পৰিৱেশ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত গ্ৰীনিজ বুকৰ জৰিয়তে অধিক বিশ্বমুখী হ'ল বাপতিসাহোন বহাগ বিহু পহিলা বহাগত অসমীয়া জাতিৰ বাবে প্ৰাগ নিউজৰ সুখবৰ বিহুৰ সক্ৰিয়তা ধৰি ৰখাৰ অনন্য প্ৰয়াস প্ৰাগ নিউজে গঠন কৰিব প্ৰাগ বিহু দল ৰাজ্যৰ বছা বছা শিল্পীৰে গঠন কৰা হ'ব এই বিহু দল বিহুৰ নিৰ্ভেজাল স্বৰূপটো প্ৰদৰ্শন কৰিব প্ৰাগ বিহু দলে প্ৰায়ে অভিযোগ উঠে বাপতিসাহোন বহাগ বিহুৱে সক্ৰিয়তা হেৰুৱাইছে তাহানিৰ সেই নিৰ্ভেজাল বিহু নাচ আৰু বিহু নাম আজিৰ তাৰিখত দুৰ্লভ বহু ক্ষেত্ৰত পৰিৱৰ্তনৰ নামত আধুনিকতাৰ পৰশ দি বিহুক বিকৃত কৰাৰো অভিযোগ নথকা নহয় শেহতীয়া বহুকেইটা ঘটনাই এয়া প্ৰমাণ কৰিছে অতীতৰ সেই বিহুৰ বিশুদ্ধতা আৰু পবিত্ৰতা অসম তথা দেশবাসীৰ মাজত শুদ্ধ ৰূপত উপস্থাপন কৰাৰ উদ্দেশ্যেই প্ৰাগ নিউজে গঠন কৰিব প্ৰাগ বিহু দল ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ব অডিশ্যন বাছনিপ্ৰাপ্ত বিহুৱা নাচনী ঢুলীয়াক প্ৰদান কৰা হ'ব যথাযোগ্য মাননি প্ৰাগ নিউজৰ সহযোগী সম্পাদক দেৱজিৎ ভূঞাই এই সন্দৰ্ভত কয় আজি 1 বহাগৰ এই পবিত্ৰ আৰু বিশেষ দিনটোত আমি প্ৰাগ পৰিয়ালৰ ফালৰ পৰা এটা নতুন ঘোষণা কৰিব বিচাৰিছোঁ আমি এটা নতুন বিহু দল ঘোষণা কৰিব বিচাৰিছোঁ আজিৰ বিশেষ দিনটোত আৰু বিহু দলটোৰ নাম হ'ব প্ৰাগ বিহুৱা দল আৰু ৰাজ্যৰ মাজত নিশ্চয় প্ৰশ্ন অৱতাৰণা হ'ব যে কেনেকৈ বিহুৱা বিহুৱতীসকল নিৰ্বাচন কৰা হ'ব কেনেকুৱা ধৰণৰ উপস্থাপন হ'ব সমগ্ৰ প্ৰক্ৰিয়াটোক কেন্দ্ৰ কৰি গতিকে তাৰ বাবে আমি প্ৰাগ নিউজৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে অসমৰ বিভিন্ন স্থানত এটা অডিশ্যন হ'ব আৰু অডিশ্যনত বিহুৰ বিশেষজ্ঞসকল বৰ বিহুৱাসকল জড়িত থাকিব তেওঁলোকৰ বিচাৰ বিবেচনাৰ ফালৰ পৰা যিসকল বিহুৱা বা বিহুৱতী নিৰ্বাচিত হয় তেওঁলোকক সামগ্ৰিকভাৱে লৈ বৰাক ব্ৰহ্মপুত্ৰ উজনি নামনি সকলো অঞ্চলৰ যুৱক যুৱতীসকলক সাঙুৰি আমি বিশেষ বিহু দলটো গঠন কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক আমি উচ্চ প্ৰশিক্ষণ দিয়া হ'ব বিশেষজ্ঞসকল থাকিব বৰ বিহুৱাসকল থাকিব তেওঁলোকে এই দলটোক সুন্দৰকৈ পৰিৱেশনৰ কৌশল শিকাব উপস্থাপনৰ শৈলী শিকাব আৰু তাৰপিছতে আমি বিহুৱা দলটোক অসমৰ ৰাইজৰ বাবে আগবঢ়াই দিম আৰু অহা বহাগত এটা বছৰ সম্পূৰ্ণ হোৱাৰ পিছত অৰ্থাৎ আজি 1 বহাগ অহা নতুন বছৰত এই দলটোৱে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন বিহুতলীত অনুষ্ঠান পৰিৱেশন কৰিব কিয় এই নতুন বিহু দল গঠনৰ সিদ্ধান্ত ল'লে প্ৰাগ নিউজে এই সন্দৰ্ভত দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে কয় আমি দেখিছোঁ যে বিহুৰ যিমানেই প্ৰসাৰ ঘটিছে মাটিৰ বিহুটো আহি মঞ্চলৈ উঠি অহাৰ লগে লগে প্ৰদৰ্শনকামিতাটো বাঢ়ি গৈছে গতিকে লগে লগে কিন্তু মাটিৰ যিটো বিহু প্ৰকৃতিৰ যিটো বিহু নিভাঁজ যিটো বিহু সেই বিহুটো কিন্তু ক'ৰবাত হেৰাই যাবলৈ ধৰিছে আমাৰ প্ৰাগৰ লক্ষ্য হৈছে যে আমি সেই বিহুৱা বিহুৱতীসকলক বিচাৰি উলিয়াম যিসকলক আৰু সেই কেৱল বিচাৰি উলিওৱাই নহয় এই আমাৰ দেৱজিৎ ভূঞাইও কৈ গৈছে যে আমি বিশেষজ্ঞৰ দ্বাৰা বৰ বিহুৱাৰ দ্বাৰা সেইসকলক নিৰ্বাচিত কৰিম যাতে প্ৰকৃত বিহুটো কিনো সেই কথাটো অসমৰ ৰাইজে নতুন প্ৰজন্মই বুজি পায় 1944 চকৰ ৰঙালী বিহু ৰাজ্যবাসীয়ে উলহ মালহেৰে উদযাপন কৰিছে 1945 চকৰ ৰঙালী বিহুৰ বতৰত বহাগ বিহুৰ সক্ৰিয়তা আৰু বিশুদ্ধতাক ধৰি ৰখাৰ অনবদ্য আৰু ব্যতিক্ৰমী প্ৰয়াসেৰে ৰাইজৰ মাজলৈ যাব অসম আৰু অসমীয়াৰ স্বাৰ্থত সদায় দায়বদ্ধ জনপ্ৰিয় নিউজ চেনেল প্ৰাগ নিউজ মঞ্চ বিহুৰ জৰিয়তে গছৰ তলৰ বিহুৱে এক নতুনত্ব পালে এক নতুন সোৱাদ পালে অসমবাসীয়ে তাৰ পিছত লুইতৰ বুকুৱেদি বহু পানী বৈ গ'ল বিভিন্ন সময়ত অভিযোগ উত্থাপিত হ'ল যে পৰিৱৰ্তনৰ নামত আধুনিকতাৰ নামত বিহু বিকৃতকৰণ কৰা হ'ল বহু ক্ষেত্ৰত অভিযোগ উত্থাপিত হ'ল যে পবিত্ৰতা যি আছিল বিহুৰ সেই পবিত্ৰতা যেন আধুনিকতাৰ গ্ৰাসত ক'ৰবাত হেৰাই গৈছে সেই বিশুদ্ধতা আধুনিকতাৰ গ্ৰাসত যেন ক'ৰবাত হেৰাই গৈছে আৰু তেনে অভিযোগৰ মাজতেই এইবাৰ প্ৰাগ নিউজে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ অহা বছৰ ৰঙালী বিহুত আপোনালোকে প্ৰাগ নিউজৰ পৰা পাব এটা নতুন বিহুৱা দল আৰু এই বিহুৱা দলটোৰ উদ্দেশ্য হৈছে যে বিহুৰ সেই যি পুৰণি এটা বৈশিষ্ট্য পুৰণি যি পৰম্পৰাৰ এটা বিশুদ্ধতা পুৰণি যি সক্ৰিয়তা সেই সক্ৰিয়তা হুবহু ৰূপত তুলি ধৰাৰ এটা আন্তৰিক প্ৰচেষ্টা আপোনালোকৰ প্ৰিয় চেনেল প্ৰাগ নিউজৰ আৰু সেইকাৰণে অসমবাসীৰ আমি আশীষ বিচাৰিছোঁ আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ অহা বছৰৰ বহাগ বিহুৰ বতৰত এক নতুন প্ৰচেষ্টাৰে ব্যতিক্ৰমী ৰূপত প্ৰাগ নিউজে আপোনালোকৰ সন্মুখলৈ লৈ আহিব প্ৰাগ বিহুৱা দল ভিডিঅ' জাৰ্নেলিষ্ট কুশলৰ সৈতে নয়নজ্যোতি ভূঞাৰ ৰিপৰ্ট প্ৰাগ নিউজ